हेलो फ्रेंड्स আজি 29 সেপ্টেম্বৰত হৈ যোৱা এডিআৰইৰ ফাৰ্ষ্ট ফেজৰ কুৱেশ্যনবিলাক যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ আৰু জিকেৰ কুৱেশ্যনবিলাক মই কম্বাইন কৰি লৈ আহিছোঁ আপোনালোকে কুৱেশ্যনবিলাক কম্পেয়াৰ কৰিব পাৰে যিবিলাক ফ্ৰেণ্ডছে আজি এডিআৰই এক্সাম দিছিলে তেওঁলোকে কম্পেয়াৰ কৰিব পাৰিব লেটছ ষ্টাৰ্ট প্ৰথমটো চাওঁ আমি 2 নম্বৰ কুৱেশ্যনটো কোন দেশত ক্ৰিষ্টোফাৰ কলম্বাছৰ জন্ম হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ডি তেওঁ ইটালীত জন্মগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন চাওঁ 6 নম্বৰ নিম্নলিখিত কোনটো উক্তি শুদ্ধ বুলি সুধিছে ছিকিমৰ সীমা অসমৰ সৈতে স্পৰ্শ কৰে এইটো ভুল ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত এইটো কাৰেক্ট এনসাৰ বি হ'ব এটাই শুদ্ধ ইয়াত আছে বাকিখিনি ভুল আছে নেক্সট কুৱেশ্যন চাওঁ আইচিচি পুৰুষ ওডিআই বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ বুলি সুধিছে কোনটো অশুদ্ধ বুলি ক'লে ইয়াত ভাৰতে এই কাপ দুবাৰ জয়লাভ কৰিছে এইটো শুদ্ধ অষ্ট্ৰেলিয়াই সৰ্বোচ্চবাৰ জয়লাভ কৰিছে এইটো শুদ্ধ প্ৰথমখন টুৰ্ণামেণ্ট ইংলেণ্ডে এই কাপ জয়লাভ কৰিছিল এইটো ভুল প্ৰথমত ৱেষ্ট ইণ্ডিজে জয়লাভ কৰিছিল ইংলেণ্ডে বহুত বছৰৰ পিছত জয়লাভ কৰিছে নেক্সট কুৱেশ্যন চাওঁ কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত এইটো 12 নম্বৰ কুৱেশ্যন ইয়াৰ কাৰেক্ট এনসাৰ হ'ব গুৱাহাটীত ভস্মাঞ্চলত অৱস্থিত এইটো এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন চাওঁ IPL 2023 সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল আমাৰ ৰাজস্থান ৰয়েলছত আমাৰ অসমৰ ৰিয়ান পৰাগে খেলে সেইকাৰণে এইটো গুৱাহাটীত হৈছিলে এইটো কাৰেক্ট এনসাৰ হ'ব এ নেক্সট কুৱেশ্যন চাওঁ 25 নম্বৰৰ হুইচ টু কাণ্ট্ৰিজ ডাজ দ্য গোবি ডিজাৰ্ট টাচ গোবি ডিজাৰ্ট বুলি ক'লে আমাৰ উত্তৰ ফালে অৱস্থিত গোবি ডিজাৰ্ট আমাৰ ভাৰতবৰ্ষৰ উত্তৰ ফালে অৱস্থিত সেইকাৰণে চাইনা আৰু মংগোলিয়া ডি ইজ দ্য কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন চাওঁ দ্য প্ৰাইমেৰী ৰ' মেটেৰিয়েল অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেড ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল অসমৰ এইটো কাৰেক্ট এনসাৰটো হ'ব বা এ ইজ দ্য কাৰেক্ট এনসাৰ ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব এ হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন চাওঁ জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব পীৰ প্ৰাঞ্জল ৰেঞ্জ এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন চাওঁ নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা এইটো গ্ৰেমি এৱাৰ্ড ডি ইজ দ্য কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন চাওঁ শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন আছিল কাৰেক্ট হ'ব ঔৰংগজেবে আমাৰ সেই সময়ত ঔৰংগজেবৰ ফালৰ পৰা আছিল ৰাম সিং আৰু অসমৰ আছিল আমাৰ লাচিত বৰফুকনে যুদ্ধ কৰি তেওঁলোকক পৰাস্ত কৰিছিল সেই সময়ত মোগল সম্ৰাট আছিল ঔৰংগজেব নেক্সট কুৱেশ্যন চাওঁ কোনবিধ খেলত মনালিছা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱাৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল তেওঁলোক টেবুল টেনিছত মনালিছা নিশ্চয় আপোনালোকে জানে মনালিছা বৰুৱা মেহতা টেবুল টেনিছৰ প্লেয়াৰ আছিল সেইকাৰণে ত্ৰিদীপ দুৱাৰাও টেবুল টেনিছৰে প্লেয়াৰ হয় এইটো ডি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন চাওঁ নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাঁৰযুক্ত বাদ্যযন্ত্ৰ আপোনালোকে ভাবি চাওকচোন তাঁৰযুক্ত বুলি ক'লে টুকাৰীয়ে হ'ব কাৰেক্ট এনসাৰ বাকীখিনিতো নাই সেইকাৰণে ডি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন 47 নম্বৰ তলৰ কুৱেশ্যনটো চাওঁ নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা বাইচুং ভুটীয়া ফুটবলৰ লগত জড়িত লভলীনা বৰগোহাঁই বক্সিং সুনীল কুমাৰ কৰ্ণেম মালেশ্বৰী ডি টু ৱেইট লিফ্টাৰ সেইকাৰণে সুনীল কুমাৰটো হ'ব তেওঁ এজন ৰেষ্টলাৰ আছিল সুনীল কুমাৰ নেক্সট কুৱেশ্যন চাওঁ কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ ৱাৰ অফ দ্য ৰ'জ নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল এইটো ব্ৰিটিছ সিংহাসন এইটো বহুত অকণমান মডাৰেট টাইপৰ কুৱেশ্যন দিলে কুৱেশ্যনটো অকণমান হাৰ্ড হয় যদি যিসকলে পঢ়া নাই তেওঁলোকৰ কাৰণে অকণমান হাৰ্ড হ'ব ব্ৰিটিছ সিংহাসনত কাৰেক্ট এনসাৰটো এইটো হ'ব নেক্সট কুৱেশ্যন চাওঁ দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য দাণ্ডিয়া ৰাস কোনখন ৰাজ্যত আপোনালোকে সবেই জানে ইয়াৰ কাৰেক্ট এনসাৰটো গুজৰাট হ'ব এইটো আমাৰ দুৰ্গা পূজাৰ সময়ত তেওঁলোকে প্ৰধানকৈ এই নৃত্য কৰে